ফেচবুক প্ৰফাইল এটা কেনেকৈ পেজলৈ পৰিৱৰ্তন কৰি তাৰ পৰা পইচা ইনকাম কৰিব পাৰি। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম ফেচবুক প্ৰফাইল এটা কেনেকৈ পেজলৈ পৰিৱৰ্তন কৰি তাৰ পৰা পইচা ইনকাম কৰিব পাৰি। ফাৰ্ষ্ট টাইমত আপোনালোকে আপোনাৰ প্ৰফাইলটো লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰফাইলত গৈ দেখিব যে আপোনালোকৰ ৰাইট ছাইডৰ কৰ্নাৰত 3 ডট দেখিছে, তাতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেধৰণৰ ইণ্টাৰফেচ আহিব, তাতে লিখা থাকিব টাৰ্ণ অন প্ৰফেশ্যনেল মোড। আপোনালোকে সেইটো অন কৰি দিব। সেইটো অন কৰাৰ পাছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত টাৰ্ণ অন প্ৰফেশ্যনেল মোড লিখা থাকিব। গেট পেইড ফৰ ইউৰ কণ্টেণ্ট, see content inside, let's more people follow you। ইয়াতে আপোনালোকে টাৰ্ণ অন কৰি দিব। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে আৰু নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব, শ্ব'জ ইউৰ ডিফল্ট অডিয়েঞ্চ। ইয়াতে আপোনালোকে পাব্লিক কৰি ল'ব। পাব্লিক কৰাৰ পাছত নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে তাত কনফাৰ্ম কৰি দিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখাব, আপোনালোকে তাত নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে আৰু নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে নেক্সটো কৰিব পাৰে, স্কিপো কৰিব পাৰে, যিকোনো এটা কৰি দিব। তাৰপিছত আপোনালোকক এনেকুৱা ধৰণৰ দেখাব, কংগ্ৰেটছ ইউ আৰ ৰেডি টু ষ্টাৰ্ট ইউজিং প্ৰফেশ্যনেল মোড। তাৰপিছত আপোনালোকৰ এইটো যিটো আপোনালোকৰ প্ৰফাইল আছিলে সেইটো পেজলৈ পৰিৱৰ্তন হ'ল। ভিডিঅ'টো এইখিনিয়ে।